তেখেত আহিব ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত যোগদান কৰিব তাতকৈ অসমবাসীৰ বাবে কি সন্মান হ'ব পাৰে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নিজে ভূপেন হাজৰিকাক শ্ৰদ্ধা জনাবৰ কাৰণে গুৱাহাটীলৈ আহিব ভূপেন হাজৰিকাৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া ডক্টৰ মনমোহন সিং অসমৰ পৰা নিৰ্বাচিত হৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ভূপেন হাজৰিকাৰ শেষ যাত্ৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকী আহিব পাৰিলেহেঁতেন প্ৰধানমন্ত্ৰী নাহিলেও কোনোবা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আহিব পাৰিলেহেঁতেন কিন্তু সেই সময়ত অসমবাসীয়ে দুখ পাইছিলে যে ভূপেন হাজৰিকাৰ সমাধিৰ সময়ত বা তেখেতৰ শেষকৃত্যৰ সময়ত দিল্লীৰ পৰা এজনো কোনো নাহিলে সেই সময়ত ৰাহুল গান্ধীও আছিলে সোনিয়া গান্ধীও আছিলে কোনোবা এজন আহিব পাৰিলেহেঁতেন সেই সময়ত কোনেও নাহিলে পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাই ভাৰত ৰত্ন পোৱাৰ সময়ত কংগ্ৰেছ দলে ইটিকিং কৰিলে তাৰ পৰিৱৰ্তে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ দিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সুন্দৰ প্ৰবন্ধ লিখিলে আৰু তেখেতে নিজে ভূপেন হাজৰিকাক শ্ৰদ্ধা জনাবৰ বাবে গুৱাহাটীলৈ আহিব মই ভাবোঁ যে এইটো অসমৰ ৰাইজে এটা নতুন গৌৰৱ উভতাই পাইছে আজি সমগ্ৰ ভাৰত আৰু বিশ্বত ভূপেন হাজৰিকা ডাঙৰীয়াই নিজৰ পাবলগীয়া স্বীকৃতি যেন পোৱাৰ আৰম্ভ হৈছে শেষ হৈছে বুলি নকওঁ তেওঁ বহুত পাব লাগে জীৱনকালত নাপালে মৃত্যুৰ পিছত আমি দিবলৈ চেষ্টা কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বাবে মই ভাবোঁ এয়া অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত